ব্লেক কালাৰ থাৰ 2026 আনৰেজিষ্টাৰ্ড 2026 ৰ হয় আনৰেজিষ্টাৰ্ড গাড়ী হয় এখন হা আৰু এইখনৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 11,20,000 11,20,000 ডিজেলত ডিজেলত হয় যোনে ল'ব এই ফাৰ্ষ্ট অনাৰ হ'ব যোনে ল'ব ফাৰ্ষ্ট অনাৰ হ'ব ফাৰ্ষ্ট অনাৰ হ'ব হয় এইখন থাৰ আনৰেজিষ্টাৰ্ড হয় ফাৰ্ষ্ট অনাৰ হ'ব যোনে ল'ব ফাইনেন্স যদি কৰে কিমান দিব ফাইনেন্স কৰিলে 1.5 পৰা 2 লাখ টকা দিলে ওলাই যাব এইখন এইখন হয় 1.5 পৰা 2 লাখ হয় ওকে মহিন্দ্ৰা থাৰ আৰু এখন আছে এইটো 4 হুইল ড্ৰাইভ হয় 4 হুইল ড্ৰাইভ 2023 মডেল হয় ওকে আৰু আস্কিং প্ৰাইচ হৈছে আমাৰ 11,50,000 ইণ্টেৰিয়ৰ পৰা এবাৰ চাওক 11,50,000 এইখনৰ আস্কিং নেক্সট আছে যোনখন এইখনতো যদি মই দেখুৱাওঁ বাম্পাৰ এইখনতো আৰু হেভি লাগিছে বাকী মনষ্টাৰ বাম্পাৰ মনষ্টাৰ বাম্পাৰ ফ্ৰণ্টৰ পৰা এবাৰ চাওক মনষ্টাৰ বাম্পাৰ আছে এইখন থাৰত এইখন কওক এইটো 2024 ৰ হয় 4 হুইল ড্ৰাইভ এয়া আস্কিং প্ৰাইচ হৈছে আমাৰ 12,20,000 12 লাখ 20,000 ওকে ইণ্টেৰিয়ৰ পৰা এবাৰ চাওক 12,20,000 এইখনৰ আস্কিং